Okay, so hello everyone, and welcome back to Team Enlightened again. আজি যিটো টপিক আছে টপিকটো হৈছে ডিটাৰমাইনাৰ্ছ আৰু এই টপিকটো অকল ক্লাছ 10th বা HSLC 2021 কাৰণেহে আছে ঠিক আছে এতিয়া এই টপিকৰ ওপৰত অলৰেডি আমাৰ চেনেলটোত লেকচাৰ আছে সো মই ডিটাৰমাইনাৰ্ছৰ ওপৰত আকৌ ভিডিঅ' নবনাও ডিটাৰমাইনাৰ্ছৰ ওপৰত কমপ্লিট লেকচাৰ 5টা লেকচাৰ আছে আমাৰ ইউটিউব চেনেলটোত যাৰ লিংক কিটা তলত ডেসক্ৰিপচনত দিয়া আছে আৰু সেইখিনি লেকচাৰছ বা সেইখিনি কোৱেশ্চনছ বা সেইখিনি কনসেপ্ট সাফিচিয়েন্ট হয় ফৰ এছএছএলসি ঠিক আছে সো তোমালোকে যিখন কোৱেশ্চন বেংক আছে কোৱেশ্চন বেংকখনটো সলভ কৰিবই লাগিব লগতে এপ্ৰোচখন আৰু আধিৰ ৰেপনাত যিখন বুক আগৰবাৰ দেখাইছিলো এখন পঢ়িলে হ'ব ঠিক আছে সো ডিটাৰমাইনাৰ্ছৰ কাৰণে অলৰেডি লেকচাৰছ আপলোড কৰা হৈ আছে চেনেলটো অলৰেডি ভিডিঅ' বনোৱা হৈ আছে অলৰেডি 4টা 5টা লেকচাৰ আছে মানে কমপ্লিট কনসেপ্ট আছে ভাগ ভাগ কৰি বনোৱা হৈছে যে এইকেইটাৰ কাৰণে এইকেইটা ঠিক আছে সো তলত গোটেইখিনি লিংক তলত দি থাকিম মানে দিয়া থাকিব তাৰ পৰা তোমালোকৰ যোনটো প্ৰয়োজন তোমালোকে চালে হ'ল আজি এটা ৰাফ ৰিভিজন কৰিম ডিটাৰমাইনাৰ্ছৰ ওপৰত যেটা ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় মোষ্ট ইম্পৰ্টেন্ট যেটা হয় তাৰ ওপৰতে আমি আজি আলোচনা কৰিম তো ডিটেইলছত অলৰেডি ডিসকাশন কৰা হৈ আছে যাৰ লিংক এটা মই তলত ডেসক্ৰিপচনত দি দিম ওকে আৰম্ভ কৰিছো ৰাইট সো আমি আৰম্ভ কৰো প্ৰথমটো হৈছে ভেৰি আৰু মাচ হয়নে প্ৰথমটো হৈছে ভেৰি আৰু মাচ সো এই ভেৰি আৰু মাচ এই দুটা ডিটাৰমাইনাৰ্ছ বহুত ইম্পৰ্টেন্ট হয় আৰু সাধাৰণতে এই দুটা ডিটাৰমাইনাৰ্ছত মেক্সিমাম আমাৰ ভুল হয় আৰু সাধাৰণতে আমি কি কৰো আমি ৰুলটো নাজানো আমি জাস্ট ইনে বাক্যটোত মানে এনেকে মন যায় ইনে বহাই গুছি আমি ৰুলটো নাজানো যে ভেৰি ক'ত বহে আৰু মাচ ক'ত বহে ঠিক আছে খুব ধুনীয়া এটা ৰুল আছে ঠিক আছে মই এটা ৰুল বুজাই দিম সেই ৰুলটো মনত ৰাখিবা এভৰি কুৱেশ্যন পাৰিবা কৰিম সো ভেৰি নামৰ যিটো শব্দ আছে পিনটো লৈ লওঁ মই এক সেকেন্ড ওকে ভেৰি নামৰ যিটো ডিটাৰমাইনাৰ আছে এই ভেৰি ডিটাৰমাইনাৰটো সদায় প্ৰেজেন্ট পাৰ্টিচিপল বা পজিটিভ ডিগ্ৰীৰ আগতে বহিব ক'ত বহিব পাৰে প্ৰেজেন্ট পাৰ্টিচিপল বা পজিটিভ ডিগ্ৰীৰ আগতে বহিব পাৰে এটা প্ৰশ্ন হৈছে প্ৰেজেন্ট পাৰ্টিচিপল মানে কি ভেৰি সিম্পল যিবোৰ শব্দত আইএনজি যোগ কৰা আছে সেই শব্দটো প্ৰেজেন্ট পাৰ্টিচিপল হয় আসলতে আইএনজি যোগ কৰিলে শব্দটো কেতিয়াবা ডেৰান্টো হয় আৰু কেতিয়াবা প্ৰেজেন্ট পাৰ্টিচিপল হয় কিন্তু আমি এটা ডেৰান্ট কি বা প্ৰেজেন্ট পাৰ্টিচিপল কি তাক পঢ়া নাই সো এতিয়া খালি এটো মনত ৰাখিবা যে ডিটাৰমাইনাৰ্ছ এটা কোৱেশ্চন আহিব আৰু ভেৰি আৰু মাচ দিয়া থাকিব সো শব্দটোত যদি যেটো শব্দৰ আগত তুমি ভেৰি বা মাচ বহাব লাগে সেই শব্দটোত যদি আইএনজি শব্দ যোগ কৰা থাকে সেই শব্দটোত যদি আইএনজি শব্দ যোগ কৰা থাকে মানে যদি শব্দটো প্ৰেজেন্ট পাৰ্টিচিপল হৈ থাকে তেতিয়া হলে আমি কি কৰিম ভেৰি বহাম কি বহাম ভেৰি বহাম একেদৰে যদি শব্দটো পজিটিভ ডিগ্ৰী হৈ থাকে যেনেকৈ গুড মানে গুডটো পজিটিভ ডিগ্ৰী কাৰণ গুড বেটাৰ বেষ্ট বেড ৱৰ্ডছ মানে তো শব্দটো যদি পজিটিভ ডিগ্ৰী হৈ থাকে তেতিয়াহলে আমি তাৰ আগত কি বহাম ভেৰিয়ে বহাম সো কি গম পালো যে প্ৰেজেন্ট পাৰ্টিচিপলটোৰ আগত মানে আইএনজি শব্দৰ আগত বা পজিটিভ ডিগ্ৰীৰ আগত আমি কি বহাম ভেৰি বহাম যেনে the story is very interesting আৰু he is a very good boy নেক্সট আমি যাওঁ much so he is much stronger to কি comparative degree he is much changed now it is changed to কি past participle তাৰ মানে much ক'ত বহিব comparative degree আগত আৰু past participle আগত ভেৰিৰ উল্টা ভেৰি বহিব প্ৰেজেন্ট পাৰ্টিচিপলৰ আগত আৰু much বহিব much বহিব past participle আগত ভেৰি বহিব পজিটিভ ডিগ্ৰীৰ আগত much বহিব comparative ডিগ্ৰীৰ আগত so stronger is a comparative degree মানে he is much stronger right stronger strongest so stronger is a comparative degree so comparative degree আগত কি বহিব much বহিব একে ধৰণে change to কি হয় past participle হয় যেনেকৈ আমাৰ go went gone আছে right talked আছে right wrote written আছে written to past participle হয় একেদৰে এই past participle আগত আমাৰ কি বহিব much বহিব so very simple হৈ গল যে present participle আগত very past participle আগত much positive আগত good আৰু comparative আগত stronger so these two rules are very important আৰু এই rule কেইটা জানিলে
any questions on very and maths আমি solve কৰিব পাৰিম ইয়াৰ ভালকে ডিটেইলছত অলৰেডি ভিডিও লেকচাৰ 1 নে 2 অলৰেডি আছে যেটো লিংক তলত ডেসক্ৰিপচন দি আছে তাত গৈ you can check the video ঠিক আছে এটো জাস্ট এটা ৰানডম এটো জাস্ট এটা ৰিভিজন টাইপ next little a little the little আৰু few a few the few আসলতে এন তিনিটাৰ ব্যৱহাৰ এন তিনিটাৰ উদাহৰণখিনি একে হয় সো একেলগে লিখি দিয়া হৈছে সো মন ৰাখিলে হল প্ৰথম কথাটো যে little a little the little ক'ত বহিব uncountable nouns ৰ আগত আৰু few a few the few ক'ত বহিব countable nouns ৰ আগত uncountable মানে যিবোৰ আমি কাউন্ট কৰিব নাপাওঁ যিবোৰ আমি গণিব নোৱাৰো যেনেকৈ পানী uncountable মানে পানীক আমি গণিব নোৱাৰো air বতাহ আমি গণিব নোৱাৰো right they are uncountable nouns আৰু few if you the few countable কাৰণ আমি তাক আমি গণিব পাৰো তাক আমি কাউন্ট কৰিব পাৰো যেনেকৈ পাঁচটা আপেল right so little a little the little they will be used before uncountable nouns আৰু few if you the few will be used before countable nouns এতিয়া আমি সব এটা থাকে চাম so little আৰু few ব্যৱহাৰ কি হয় little আৰু few ব্যৱহাৰটো কি হয় খালি little টো ক'ত বহিব uncountable ৰ আগত আৰু few টো বহিব countable ৰ আগত ঠিক আছে little আৰু a few ইয়াৰ অৰ্থ বুজাই no মানে একদম নেগেটিভ little আৰু few মানে হৈছে একেবাৰে নাই কিবা এটা বস্তু যদি মই কওঁ যে একেবাৰে নাই মানে আছে মানে নাই বৰাবৰ বস্তুটো আছে কিন্তু একদম নাই বৰাবৰ মানে একেবাৰে নাই ঠিক আছে একেবাৰে নাই মানে একদম নাই বৰাবৰ ৰাইট এতিয়া আমি লিটল বা ফিউ ব্যৱহাৰ কৰো যেনেকৈ চোৱা দেয়াৰ ইজ লিটল ওয়াটাৰ ইন দা জাগ মানে জাগটোত পানী আছে কিন্তু সেই পানীকণ নাই বৰাবৰ মানে ইকুইভেলেন্ট টু নাথিং মগটোত পানী আছে বা জাৰটোত পানী আছে কিন্তু পানীকণ ইমানেই কম যে নাই বৰাবৰ বুলি ক'ব পাৰি সো আমি কি ব্যৱহাৰ কৰিছো লিটল ওয়াটাৰ মানে নেক্সট কোৱেশ্চনটো চোৱা a busy man this is a very important question exam আহি থাকে a busy man has little time to waste এজন ব্যস্ত মানুহৰ হাতত সময় নাথাকে সময় মানে থাকে যদিও নাই বৰাবৰ মানে সময় থাকে যদিও নাই বৰাবৰ মানে নেগেটিভ সেন্সটো লিটল হলে কি সেন্স বুজাই নেগেটিভ সেন্স বুজাই লিটল বা ফিউ কি সেন্স বুজাই নেগেটিভ সেন্স বুজাই সো মানুহজনৰ এজন ব্যস্ত মানুহৰ হাতত সময় নাথাকে মানে নেগেটিভ সেন্স সো কি বহিছে লিটল বহিছে নেক্সট few friends help me in this so friends to কি হৈ গল countable noun হৈ গল time to কি হৈ গল uncountable হৈ গল time to uncountable কাৰণে little বহিছে friends to countable কাৰণে few বহিছে এটা few friends help me in distress বিপদত কেৱল এটামান বন্ধুৱে সহায় কৰে মানে নাই বৰাবৰ মানে বিপদত তোমাক কোনেও সহায় নকৰে বিপদত আমাক কোনেও সহায় নকৰে মানে যদি সহায় কৰে নাম মানে একদম কম মানে নাই বৰাবৰ মানে নেগেটিভ সেন্সত বিপদত মানুহ যদি বিপদত পৰে মানুহক সহায় কৰা মানুহ নাথাকে মানে একদম নেগেটিভ সেন্স বুজাই আছে হয় নাই সো কি ব্যৱহাৰ কৰিছো মই few friends help me in distress সো ইয়াত কি বহিব few বহিব friends তো যিহেতু friends মানে বন্ধু আমি গণিব পাৰো এজন দুজন কে হয় নাই সো যিহেতু friends কাউন্টেবল হয় সো আমি কি ব্যৱহাৰ কৰিছো few ব্যৱহাৰ কৰিছো ক্লিয়াৰ হৈছে ৰাইট আনকাউন্টেবল হলে লিটল countable হলে few আৰু দুইটাৰ অৰ্থ কি হ'ব একদম নাই বৰাবৰ মানে নেগেটিভ সেন্টেন্সত নেগেটিভ সেন্স যদি বুজাই হয়নে নেক্সট হি ইজ এ ম্যান অফ ফিউ ওয়ার্ডস তেওঁ অল্প কথাৰ মানুহ মানে তেওঁৰ কথা কোনো ভ্যালু নাই এই সেন্সটো ক'ব আহিলে পৰীক্ষাত এইটো মোৰ কিবা সেন্স ভেৰি ভেৰি ইম্পৰ্টেন্ট হি ইজ এ ম্যান অফ ফিউ ওয়ার্ডস যে তেওঁ অল্প কথাৰ মানুহ মানে তেওঁৰ কথাৰ মূল্য নাই তেওঁ কথা দিছে কিন্তু কথা দিবলৈ কাম নকৰে সেই সেন্সত এই প্ৰশ্নটো উঠি আহিছে সেন্টেন্সৰ মিনিং এইটো বুজাইছে যে মানুহজনৰ কথাৰ কোনো মূল্য নাই মানে মানুহজনে কামটো কৰিম বুলি কৈ কামটো নকৰে সো কি বহিছে হি ইজ এ ম্যান অফ ফিউ ওয়ার্ডস ওয়ার্ডসও কাউন্টেবল হয় ঠিক আছে সো এটা কথা কাউন্টেবল হলে ফিউ uncountable হলে লিটল আৰু লিটল আৰু ফিউ ক'ত বহিব নেগেটিভ সেন্সত বহিব যে নাই বৰাবৰ মানে আছে যদিও একদম কম মানে নাই বৰাবৰ লিটল আৰু a few একেটা ধৰণে লিটল ক'ত বহিব uncountable ৰ লগত a few ক'ত বহিব countable ৰ লগত কিন্তু ইয়াত কি হৈ যায় ইয়াত সেন্সটো হৈ যায় তোমাৰ পজিটিভ সেন্স ইয়াত তোমাৰ কি হৈ যায় পজিটিভ বাক্যবোৰ বহিব a little আৰু a few পজিটিভ বাক্যবোৰ বুলি নহয় যিবোৰ বাক্যত পজিটিভ সেন্স এটা আছে মানে আছে কিবা এটা এতিয়া চোৱা ইণ্ডিয়া ওন দা মেচ উইথ এ লিটল বিট অফ লাক ইণ্ডিয়াই মেচখন জিকিল মানে সেইটো পজিটিভ নেগেটিভ নহয় ইণ্ডিয়াই মেচখন হাৰাহেঁতেন কিন্তু নেগেটিভ সেন্সত বুজালেহেঁতেন কিন্তু ইণ্ডিয়া মেচখন জিকিল মানে এইটো পজিটিভ বাক্য মানে তেওঁলোকৰ লাক এটা ভাল আছে লাক নাথাকা লাকটো আছে সো কি বহিছে এই লিটল বহিছে ইয়াত লিটল বহা নাই লিটল কেতিয়া বহিলেহেঁতেন যদি ইণ্ডিয়া মেচখন হাৰিলেহেঁতেন ইণ্ডিয়া মেচখন জিকিছে মানে তেওঁলোকৰ লাকটো আছে মানে পজিটিভ সেন্স সো কি বহিছে এই লিটল Next, he bought a few books yesterday. তেওঁ কালি এখনমান কিতাপ আনিছিলে কিতাপ কিনোতে
এখনমান কিতাপে কেখনমান কিতাপ মানে কি বুকসটো কাউন্টেবল হয় সো কাউন্টেবল অনাৰ আগত ইফ ইউ বহিছে ইফ ইউ বহিছে কাৰণ ইয়াত সেন্সটো পজিটিভ মানে কিয় এখনমান ভালেমান কিতাপ কিনিছে মানে কমকে কিনিছে কিন্তু এখনমান কিনিছে ঠিক আছে ওকে নেক্সট আমি চাওঁ লিটিল আৰু দা ফিউ এইটো বহুত ইজি হয় লিটিল আৰু দা লিটিল আৰু দা ফিউ আইডেন্টিফাই কৰিব কাৰণে খুব ইজি হয় দা লিটিলটো একেধৰণে আনকাউন্টেবলৰ আগত বহিব আৰু দা ফিউটো ক'ত বহিব কাউন্টেবলৰ আগত বহিব কিন্তু কোনবোৰ আগত বহিব যিবোৰ বাক্যত ডেফিনেটলি মানে একদম নিৰ্দিষ্টকে দেখুৱাই দিয়া থাকিব নিৰ্দিষ্টকে যিবোৰ পাৰ্টিকুলাৰ ডেফিনেট দা আছে মানে ডেফিনেট বুজাবই সো নিৰ্দিষ্টকে যদি কিবা উল্লেখ কৰা থাকে তাৰ হ'ব যেনেকে চোৱা গিভ মি দা লিটিল ৱাটাৰ মোক পানীকণ দিয়া কোনখিনি পানী দিয়া মোক পানী দিয়া কোনখিনি পানী দিয়া যিখিনি পানী আছে জাগটোত আছে তাৰমানে মোক সেইখিনি পানী দিয়া যিখিনি পানী জাগটোত আছে মানে নিৰ্দিষ্টকে দেখাই দিছে যে জগত থকা পানীখিনিহে মোক দিয়া সো তাত দা লিটিল বহিছে একেধৰণে চোৱা দা ফিউ ফ্ৰেণ্ডছ আই হেভ ফ্ৰেণ্ডছ কোনখিনি বন্ধু যিখিনি বন্ধু মোৰ আছে মানে বন্ধু ফ্ৰেণ্ডছ বুজাইছে ফ্ৰেণ্ডছ মানে কোনখিনি ফ্ৰেণ্ড বা কোনখিনি বন্ধু যিখিনি বন্ধু মোৰ আছে মানে নিৰ্দিষ্টকে দেখাই দিছো যে মোৰ বন্ধুখিনি মানে the few friends I have are helpful বুজি পাইছা সো যদি বাক্যটো নিৰ্দিষ্টকে দেখুৱাই থাকে হয়নে যে এই জগটোত থকা পানী বা এই জাৰটোত থকা গাখীৰখিনি বা মোৰ লগৰ ফ্ৰেণ্ডছ খিনি ৰাইট তেতিয়াহ'লে আমি কি ব্যৱহাৰ কৰিম দা লিটিল বা দা ফিউ as per the situation কাউন্টেবল হলে দা ফিউ আনকাউন্টেবল হলে দা লিটিল যেনেকে ওয়াটাৰ আনকাউন্টেবল হয় সো দা লিটিল বহিছে ফ্ৰেণ্ডছটো কাউন্টেবল হয় সো দা ফিউ বহিছে সো এইটো এটা জাস্ট এটা ৰিভিজন টাইপ বা এইটো এটা জাস্ট ৰিভাইজ কৰা হৈছে ইয়াৰ ওপৰত ডিটেইল যেটো লেকচাৰ হয় বা ডিটেইল কনসেপ্টটো বা ডিটেইল এক্সাম্পলছ অলৰেডি ভিডিও লেকচাৰ এটা বনোৱা আছে তলত দি আছে দুটা ঠিক আছে তলত ডেসক্ৰিপচন দি দিম আপুনি চাব পাৰিব সো জাস্ট এটা মই ৰিভিজন টাইপ এটা কৰাই দিলো ঠিক আছে নেক্সট next one the patient is ill but still yet মানে but থাকিব পাৰে প্ৰশ্নটো কেতিয়াবা still দিব কেতিয়াবা yet দিব there is a little of recovery so বাক্যটো কি হয় the patient is ill but there is a little of recovery আৰু second টো হৈছে the patient is ill and there is little of recovery so little হলে কি বুজায় নেগেটিভ সেন্স মানে একেবাৰে নাইকিয়া a little মানে অকমান কিবা এটা আছে ঠিক আছে যদি মই কম মানুহজন অসুখীয়া বা ৰোগীজনৰ বেমাৰ হৈছে কিন্তু কিন্তু তেওঁৰ ভাল হোৱাৰ এটা আশা আছে সো মই যদি কিন্তু শব্দ ব্যৱহাৰ কৰো যেনে কিন্তু মানে কি বাট ষ্টিল বা ইয়েট মই যদি কওঁ ৰোগীজনৰ বেমাৰ হৈছে কিন্তু মানে এটা পজিটিভ বুজাইছে ৰোগীজনৰ বেমাৰ হৈছে কিন্তু তেখেতৰ ভাল হোৱাৰ এটা চান্স আছে মানে মোৰ বাক্যটোত এটা পজিটিভ সেন্স এটা আছে মানে অকমান আশা এটা আছে যে ৰোগীজনৰ বেমাৰ হৈছে ঠিক কথা কিন্তু তেওঁৰ ভাল হোৱা এটা আশা আছে কিন্তু সেকেন্ড কোৱেশ্চনটো চোৱা the patient is ill and ৰোগীজন অসুখীয়া আৰু তেওঁ ভাল আশা নাই আৰু ব্যৱহাৰ কৰিছো মানে কি নেগেটিভ সেন্সত বুজাই দিছে যে পেশেন্টৰ অসুখীয়া আৰু তেওঁ ভাল হোৱা আশা নাই মানে আশা আছে মানে একেবাৰে কম মানে নাই পৰা বুজি পাইছানে সো প্ৰথম বাক্যটোত পজিটিভ সেন্সত আহিছে সেকেন্ড বাক্যটোত নেগেটিভ সেন্সত আহিছে সেইকাৰণে প্ৰথম বাক্যটোত বাট ষ্টিল বা ইয়েট থাকোতে লিটল ব্যৱহাৰ কৰিছো সেকেন্ডত এন আছে কাৰণে আমি লিটল ব্যৱহাৰ কৰিছো কেতিয়াবা প্ৰশ্ন আহিব পাৰে এই দুটা প্ৰশ্ন ভালকে মনত ৰাখিবা যদি বাক্যটোত বাট ষ্টিল বা ইয়েট থাকে তাৰমানে কি বুজাইছে এটা পজিটিভ সেন্স বুজাইছে আৰু যদি এন থাকে তেতিয়াহ'লে এটা নেগেটিভ সেন্স বুজাইছে যাৰ কাৰণে আমি লিটল ব্যৱহাৰ কৰিছো ঠিক আছে ইয়াৰো ডেসক্ৰিপচন বা ইয়াৰো ধুনীয়াকে বুজোৱা হৈছে তলৰ ভিডিঅ'ত চাবা পাই যাবা Next আমি যাও much more আৰু many আগতে এইখিনি মুছি লওঁ ঠিক আছে much more আৰু many এতিয়া চোৱা এতিয়া চোৱা much more আৰু many সাধাৰণতে পৰীক্ষাত কি কৰে কোৱেশ্চন দি দিয়ে এটা বাক্য দি দিব আৰু অপচন থাকিব much more আৰু many much ক'ত বহিব একদম ভেৰি সিম্পল আনকাউন্টেবলৰ আগত much ক'ত বহিব আনকাউন্টেবলৰ আগত মানে যিবোৰ আনকাউন্টেবল নাউন আছে তাৰ আগত much বহিব ঠিক আছে মোৰ ক'ত বহিব যদি আমি কিবা তুলনা কৰিম যদি আমি দুটাৰ মাজত তুলনা কৰিম তেতিয়াহ'লে মোৰ বহিব আৰু মিনি ক'ত বহিব কাউন্টেবলৰ আগত বহিব ঠিক আছে much ক'ত বহিব আনকাউন্টেবলৰ আগত মিনি ক'ত বহিব কাউন্টেবলৰ আগত আৰু মোৰ ক'ত বহিব কম্পেৰিজনত বহিব ঠিক আছে কিন্তু much আগত ইনি ক'ত বহে much তো ক'ত বহে আমি শিকিছিলো যে কম্পাৰেটিভ ডিগ্ৰীৰ আগত বা পাষ্ট পাৰ্টিচিপল আগত বহিবই লগতে আনকাউন্টেবল আগতো much বহে ঠিক আছে এতিয়া much more many কেনেকে বহে আমি এটা উদাহৰণ চাই গম পাম চোৱা
He received less help from his teachers than his parents. বহুতে প্ৰশ্ন ভালকে নপঢ়ে সেইকাৰণে কি কৰে এই যে হেল্প শব্দটো লিখিছে ন বহুতে এই হেল্পটো দেখালৈকে মানে ষ্ট্ৰাইক কৰে যে হেল্পটো আনকাউন্টেবল হয় মাথাত ষ্ট্ৰাইক কৰি দিয়া লগে লগে যে হেল্পটো আনকাউন্টেবল হয় যাৰ কাৰণে আনসাৰটো বহুতে মাৰ্কস লিখি দিয়ে অপশন চোৱা অপশন কি কি আছে মাৰ্কস আছে মানে মিনি আছে মাৰ্কস আছে মোৰ আছে বহুতে কি কৰে হেল্পটো দেখা পায় হেল্প আনকাউন্টেবল হয় সো সাধাৰণতে একদম ফটাফট মাৰ্কস লিখি দিয়ে কাৰণ আনকাউন্টেবল লগত কি বহিব মাৰ্কস বহিব কিন্তু চোৱাচোন কি দিয়া আছে দেন দিয়া আছে দেন হিজ পেৰেণ্টছ যে মই মোৰ শিক্ষকতকৈ মানে মই মোৰ পেৰেণ্টছতকৈ শিক্ষকৰ পৰা বেছি সহায় লাভ কৰিছিলো ইয়াত এটা তুলনা কৰা হৈছে ইয়াত এটা কি কৰা হৈছে ইয়াত এটা কম্পেৰিজন কৰা হৈছে যে চোৱা ফ্ৰম হিজ পেৰেণ্টছ ফ্ৰম হিজ টিচাৰ্ছ দেন হিজ পেৰেণ্টছ ইয়াত আমি এটা তুলনা কৰিছো ইয়াত আমি কি কৰিছো এটা তুলনা কৰিছো এই যে তুলনাটো কৰিছো তুলনা কৰাৰ লগে লগে আমি কি ব্যৱহাৰ কৰো মোৰ ব্যৱহাৰ কৰো হয় নহয় আৰু ইয়াত দেন আছে সো দেন থাকিলে গম পাবা যে আমি তুলনা কৰিছো বুলি দেন আছে মানে আমি তুলনা কৰিছো কাৰ মাজত তুলনা কৰিছো শিক্ষক আৰু পেৰেণ্টছৰ মাজত যে মই মোৰ শিক্ষকৰ পৰা বেছি হেল্প পাইছো পেৰেণ্টছতকৈ মানে সো মই এটা কি কৰিছো মই তুলনা কৰিছো এটা কম্পেৰিজন কৰিছো সো কম্পেৰিজন কৰাৰ লগে আনসাৰটো কি হ'ব আনসাৰটো মোৰ হ'ব ইয়েস হেল্পটো আনকাউন্টেবল হয় হেল্পটো আনকাউন্টেবল হয় সেইকাৰণে মাৰ্কস বহিব লাগিছিলে কিন্তু আমি জানো যে যদি আমি কম্পেৰিজন কৰো বা আমি তুলনা কৰো আমি মোৰ ব্যৱহাৰ কৰো সেইকাৰণে আনসাৰটো কি বহিব মোৰ বহিব কথাটো ক্লিয়াৰ হৈছে ন এই কোৱেশ্চনটো পৰীক্ষাত আহিছে আগতে তাৰমানে ঠিক আছে এইটো বহুতে ভুল কৰিছে সো মই এবাৰ দেখাই দিছো যে কাউন্টেবলৰ লগত মিনি একদম খাটাং কথা আনকাউন্টেবলৰ লগত মাৰ্কস বহিব একদম খাটাং কথা কিন্তু বাক্যটো যদি কম্পেৰিজন কৰা হৈছে তেতিয়াহ'লে মোৰ বহিব মানে মোৰটো কাউন্টেবল আনকাউন্টেবল কথা নাই যাৰ তাৰ লগত বহিব পাৰে কিন্তু কম্পেৰিজন হলে কি বহিব মোৰ বহিব ঠিক আছে বুজি পাইছা ক্লিয়াৰ হৈছে ওকে নেক্সট এনি আৰু সাম ইয়াৰো ভিডিঅ'বোৰ ধুনীয়াকৈ বনোৱা আছে এনি আৰু সামৰ ওপৰত ঠিক আছে তলত মই লিংক দিম এবাৰ মই দেখাই দিছো এনি ক'ত বহে এনি বহিব চোৱা এনি ক'ত বহে কুৱেশ্যন বিলাকত বহে যদি প্ৰশ্ন থাকে মানে ইন্টাৰগেটিভ সেন্টেন্সবোৰত ক'ত বহিব এনি বহিব মানে যদি কুৱেশ্যন থাকে মানে যদি বাক্যটো এটা ইন্টাৰগেটিভ সেন্টেন্স হয় কি বহিব এনি বহিব যেনে ডিড ইউ বাই এনি মেংগো তাৰমানে প্ৰশ্নমূলক বাক্য হলে এনি বহে ঠিক আছে আৰু ক'ত বহে নিগেটিভ সেন্টেন্সবোৰত বহে যিবোৰ বাক্য নিগেটিভ সেন্স বুজায় মানে নিগেটিভ বাক্য যিবোৰত তোমাৰ একদম সিম্পল ল্যাঙ্গুৱেজত যিবোৰত নট থাকিব হি ডিড নট হেভ এনি বুকস মানে তাত কি বহিব এনি বহিব এই দুটা হৈছে এনি সবকে ডাঙৰ ৰোল বেলেগ একো ৰোল নাই এটা ৰোল হৈছে কুৱেশ্যনছত এনি বহিব আৰু এটা ৰোল হৈছে নিগেটিভ বাক্যবোৰত এনি বহিব এতিয়া আমি চাওঁ সাম ক'ত বহিব সাম বহিব যিবোৰ কুৱেশ্যনছ সো ইউজড ইন কুৱেশ্যনছ ষ্টাৰ্টিং উইথ মডেল such as would should can shall will might তাৰমানে যদি প্ৰশ্নটো এনেকুৱা এটা ইন্টাৰগেটিভ সেন্টেন্স বা এনেকুৱা এটা কুৱেশ্যন যিটো কুৱেশ্যন কেদি আৰম্ভ হৈছে can shall could may might বা মডেল দি আৰম্ভ হৈছে মডেল অক্সিলাৰি দি আৰম্ভ হোৱা প্ৰশ্নবোৰত কেতিয়াও এনি নবহে এইটো মই ৰাখিবা সদায় কি বহিব সাম বহিব মই কৈছো যে কুৱেশ্যনৰ আগত কুৱেশ্যন হলে কি বহিব এনি বহিব যদি বাক্যটো কুৱেশ্যন হয় এনি বহিব কিন্তু যদি বাক্যটো আৰম্ভণিত can আছে could আছে shall আছে মানে মডেল অক্সিলাৰি দি যদি আৰম্ভ হয় তেতিয়াহলে কি বহিব সাম বহিব এই দুইটা ৰোল ইন্টাৰকানেক্টেড হৈ আছে মই ৰাখিবা কুৱেশ্যন হলে এনি বহিব একদম খাটাং কথা কিন্তু কুৱেশ্যনটো যদি can দি বা shall দি বা should will might মানে অক্সিলাৰি ভাৰ্ব বা মডেল দি যদি আৰম্ভ হৈছে তেতিয়াহলে কি বহিব সাম বহিব ঠিক আছে লগতে সাম ক'ত বহে পজিটিভ বাক্যত কি বহে সাম বহে সো আমি গম পাই গলো যে নিগেটিভত এনি বহিব হয়নে নিগেটিভত এনি বহিব মানে পজিটিভত সাম বহিব আকৌ কুৱেশ্যনত এনি বহিব কিন্তু can shall could may might দি আৰম্ভ হোৱা কুৱেশ্যনত কি বহিব সাম বহিব মানে দুটা বস্তু ইন্টাৰকানেক্টেড কৰি পঢ়িবা এটা বেছি হয় ঠিক আছে নেক্সট ওয়া এক্সেপশন দুটা আছে কি কৈছে এক্সেপশনটো the sum is used before countable plural even if it is negative any is used before countable singular even it is positive এটা সব মই কি বুজাই আছো মই কি কৈছিলো সাম ক'ত বহে চাচোন এবাৰ কওক সাম ক'ত বহে সাম বহে পজিটিভত আৰু এনি বহে নিগেটিভত এনি বহে নিগেটিভত সাম বহে পজিটিভত কিন্তু এই বাক্যটো চোৱা সাম বয়জ ডিড নট এটেন্ড দা মিটিং নট আছে মানে নিগেটিভ সেন্টেন্স নিগেটিভ সেন্টেন্স হলে গলে কি বহিব লাগিছিলে এনি বহিব লাগিছিলে কাৰণ এনি ক'ত বহে নিগেটিভ বাক্যবোৰত বহে কিন্তু ইয়াত কি বহিছে সাম বহিছে কিয় কাৰণ ইয়াত বয়জ আছে বয়জটো কি কাউন্টেবল প্লুৰেল সদায় মই ৰাখিবা যে কাউন্টেবল প্লুৰেল থাকিলে তাৰ আগত সদায় কিন্তু সামে বহিব লাগিলে কি পজিটিভে হওক বা নিগেটিভে হওক কি কৈছো মই কাউন্টেবল প্লুৰেল হলে সদায় সাম বহিব কাউন্টেবল প্লুৰেল হলে মানে বয়জটো যদি কাউন্টেবল প্লুৰেল হয়
বয়স এটা কাউন্টেবল প্লুৰেল নাম্বাৰ, কাৰণ বয়স আমি গণ দিব পাৰো যে এটা ল'ৰা দুটা ল'ৰা নহয়। সো কাউন্টেবল প্লুৰেল হলে কি বহিব, সদায় সাম বহিব, লাগিলে কি পজিটিভে হওক বা নিগেটিভে হওক। লগতে যদি কাউন্টেবল সিঙ্গুলাৰ হয়, যেনেকে ওমেন, ওমেন এগৰাকী কাউন্টেবল হয়, কাউন্টেবল মই কৰিব পাৰো কেইগৰাকী ওমেন আছে, ওমেন ইয়াত এজনী বুজাইছে, এম এ এন আছে, সো ইয়াত কি বহিছে, এনি বহিছে। সদায় মনত ৰাখিবা, এইটো এটা এক্সেপশ্যন, সদায় মনত ৰাখিবা যে বাক্যটো পজিটিভে হওক বা নিগেটিভে কোনো কথা নাই, কিন্তু যদি শব্দটো যদি তোমাৰ কাউন্টেবল প্লুৰেল হয় তেতিয়াহ'লে তাৰ আগত সাম বহিব, আৰু শব্দটো যদি কাউন্টেবল সিঙ্গুলাৰ হয় তেতিয়াহ'লে কি বহিব, এনি বহিব। একদম সিম্পল হয়। আকৌ এবাৰ বুজাই দিছো, এনি ক'ত বহিব, নিগেটিভ বাক্যবোৰত এনি বহিব, আৰু সাম ক'ত বহিব, পজিটিভ বাক্যবোৰত সাম বহিব। কিন্তু যদি শব্দটো কাউন্টেবল প্লুৰেল মানে যদি প্লুৰেল নম্বৰ হয় তেতিয়াহ'লে তাৰ আগত কিন্তু সামেই বহিব, আৰু যদি সিঙ্গুলাৰ নম্বৰ হয় তেতিয়াহ'লে তাৰ আগত কিন্তু এনি বহিব, লাগিলে কি সেন্টেন্সত পজিটিভে হওক বা নিগেটিভে হওক। বুজি পালা? হয়। আৰু কুৱেশ্যনৰ ক্ষেত্ৰত কি বহিব, কুৱেশ্যনৰ ক্ষেত্ৰত সদায় এনি বহিব, কিন্তু যদি মডেল অক্সিলাৰী যেনেকে শ্বেল, কুড, মে, মাইট আদি দি আৰম্ভ হয় তেতিয়াহ'লে কুৱেশ্যন, তেতিয়াহ'লে কি বহিব, কুৱেশ্যন হলেও সাম বহিব। ঠিক আছে, ইয়াৰ ওপৰত ধুনীয়াকে ভিডিঅ' লেকচাৰ মই বনাই থৈ দিছো, তোমালোকে চাব পাৰিবা, আৰু এইবিলাকৰ স্ক্ৰীনশ্বট মাৰি থবা, ধুনীয়াকে বুজি পাবা। ঠিক আছে, তোমালোকে পঢ়িলে বুজি পাবা। অকে, এতিয়া নেক্সট হোৱা ইচ আৰু এভৰি আৰু আৰ্টিকলছ। ইচ আৰু এভৰিৰ ওপৰত ধুনীয়া ভিডিঅ' লেকচাৰ বনোৱা আছে, আৰু আৰ্টিকলছৰ ওপৰত দুটা লেকচাৰ ধুনীয়াকে কমপ্লিট এভৰিথিং মই গেৰাণ্টি দিব পাৰো, যদি আৰ্টিকল খিনি তোমালোকে লেকচাৰটোৰ পৰা চোৱা বা সেইখিনি কুৱেশ্যন যদি চোৱা তোমালোকৰ কাৰণে সাফিচিয়েন্ট হয়। পঢ়িব লাগিব, কিতাপখন দেখাইছো কি কি পঢ়িব লাগিব, মই ইয়াত কিতাপখনৰ ফটো দিব পাৰি থাকিলেও, এখন হৈছে কুৱেশ্যন বেংক। ঠিক আছে, চোৱা, দিছ ইজ দ্য কুৱেশ্যন বেংক, ৰাইট। এখন তোমাৰ আৰ জে কুৱেশ্যন বেংক হয়। আৰ জে কুৱেশ্যন বেংকৰ এভৰি কুৱেশ্যন তোমালোকে সলভ কৰিব লাগিব ফৰ ডিটাৰমাইনাৰ্ছ, প্লাছ এপ্ৰ'চখন আগৰ লেকচাৰটো মই যিখন দেখাইছিলো এখন আধি দেৱনাথখন পঢ়িব পাৰা। ঠিক আছে, লগতে এই এপ্ৰ'চখন পঢ়িব লাগিব। হা, so this is the approach, right? এই এপ্ৰ'চখন তোমালোকে পঢ়িব লাগিব, হ'ব। so কিতাপ দুখন পঢ়িলে হয়, এখন এপ্ৰ'চ পঢ়িবা, লগতে কুৱেশ্যন এখন পঢ়িবা, সাফিচিয়েন্ট হয়। ঠিক আছে, সাফিচিয়েন্ট এক্সামৰ কাৰণে, তাতকৈ বেলেগ একো নালাগে, আৰু প্ৰিভিয়াছ কুৱেশ্যনটো এপ্লাই কৰিব। so মই জাষ্ট আজি এটা ৰিভিজন কৰালো, বাকীটো ইয়াৰ পৰা লেকচাৰ অলৰেডি মানে দিয়া আছে। ঠিক আছে, ইউটিউবত অলৰেডি সেইখিনি লেকচাৰ্ছ দিয়া আছে, so মই তাত তলত লিংক দি দিম, তোমালোকে গৈ চাবা। আজি মই জাষ্ট এটা ৰিভিজন কৰাই দিলো যে কি কি বুজাইছিলো বা কি কি আছিলে। ঠিক আছে, so any questions related to articles কি কৰিবা, তলত যাবা, হোৱাটছএপৰ লিংক আছে, ক্লিক কৰিবা, হোৱাটছএপৰ গ্ৰুপত জইন কৰিবা, জইন কৰি পেলাই আমি তাত থাকিম, তাত আমাক কুৱেশ্যন কৰিব পাৰিবা, ইণ্ডিভিজুৱেলি আমাক পাৰ্চনেলি টেক্সট কৰি কুৱেশ্যন কৰিব পাৰিবা। ঠিক আছে, আৰু এইবিলাকৰ PDF বোৰ মই ইয়াত নিদিওঁ, হোৱাটছএপৰ গ্ৰুপত দিম, so গ্ৰুপটোত জইন কৰিলে তোমালোকৰো সুবিধা হ'ব। ঠিক আছে, হ'ব। so আজিলৈ ইয়াতে সমাপ্ত, দেন কাইলৈ বা tomorrow নেক্সট ভিডিঅ'ত আমি প্ৰিপ'জিশ্যন ডিছকাছ কৰিম। ঠিক আছে, প্ৰিপ'জিশ্যনত ডিছকাছ কৰিলে কথা একো নাথাকে, জাষ্ট মই কেইটামান প্ৰিপ'জিশ্যন দেখাই দিম, আৰু বাকী ক'ৰ পৰা পঢ়িব লাগে মই সেইটো বস্তু তোমালোকক বুজাই দিম। হ'ব, with this I can now end up the session. Okay, so thank you, bye.